বিপদত পৰিছে তনয়া কোঁৱৰ। দুষ্ট চক্ৰৰ কুচক্ৰান্তৰ বলি হৈছে তনয়া। পৃথিৱীৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আমগুৰিৰ এইগৰাকী তনয়া কোঁৱৰ। এটা দুষ্ট চক্ৰই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰীগৰাকীৰ আত্মসন্মান আৰু চৰিত্ৰত আঘাত হনাৰ অপচেষ্টাত লিপ্ত হৈছে। দুষ্ট চক্ৰটোৱে পৰ্ণচাইটৰ এটা অশ্লীল ভিডিঅ' তনয়া কোঁৱৰৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি তনয়া কোঁৱৰৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। ভাইৰেল হোৱা অশ্লীল ভিডিঅ'ৰ নায়িকাৰ সৈতে আকাৰ আকৃতি তনয়া কোঁৱৰৰ সৈতে একেবাৰেই মিল নাই। তথাপি একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ লোকে হোৱাটছএপৰ জৰিয়তে সেয়া তনয়াৰ হয় বুলি মোবাইলে বিয়পাইছে বুলি তনয়া কোঁৱৰে অভিযোগ উত্থাপন কৰে। লগৰজনে কৈছে কি এনেকে ভিডিঅ' এটা তোৰ ভাইৰেল হৈছে, তোৰ ভিডিঅ' পাইছোঁ। মই ভাবাই নাই যে এনেকুৱা কিবা বেয়া ধৰণৰ ভিডিঅ' হ'ব। মই ধুনীয়াকৈ হাঁহি ধেমালি কৰি সুধিছোঁ কি ভিডিঅ', তাৰপিছত সি ক'লে যে অলপ বেয়া ভিডিঅ', অশ্লীল ভিডিঅ'। তাৰপিছত ধৰি লওক মই যিহেতু সেনেকুৱা একোৰ লগত মই ইনভলভ নাই, সেইটো মোৰ কাৰণে আচলতে একো কথাই নহয়, আচলতে মই ভাবিব লগা কথাও নহয়। গতিকে তাক মই ক'লোঁ ভিডিঅ'টো দিবৰ কাৰণে, সি মোক ভিডিঅ'টো শ্বেয়াৰ কৰিলে। ভিডিঅ'টো চোৱাৰ লগে লগে মই মাক গৈ যে কথাটো কওঁ সেইটো মোৰ মনত অহা নাই, কাৰণ ইমান লেতেৰা এটা ভিডিঅ', অশ্লীল ভিডিঅ' এটাৰ লগত মোক জড়িত কৰিছে। সেইটো আপোনালোকক মই বুজাব নোৱাৰোঁ। পিছদিনাখনি কালি ক্ৰমান্বয়ে মোক 4-5টা কল একেৰাহে আহিবলৈ ধৰিছে যে তোৰ এনেকৈ ভিডিঅ' পাইছোঁ, বেয়া ভিডিঅ' পাইছোঁ, চবেই আমগুৰি টাউনত তই বুলিয়ে মানুহে কৈছে, গোটেই আমগুৰি টাউনৰ গোটেই মানুহে গম পায় বুলি কৈছে তেওঁলোকে। তাৰপাছত মই নিজকে প্ৰস্তুত কৰি কিনে মই মাক কথাখিনি ক'লোঁ, কাৰণ যিহেতু মই এগৰাকী ছোৱালী, মই মাক নোকোৱাৰ আগতে মই বেলেগ একো কৰিব নোৱাৰোঁ। দেউতাক ক'বলৈ হ'লেও মই মাৰ থ্ৰু দিয়ে যাব লাগিব, আৰু যিহেতু ভিডিঅ'টো অত্যন্ত লেতেৰা ভিডিঅ'। মই মাক জনালোঁ, মায়ে তাৰপিছত দেউতাৰ সৈতে কথা পাতি আকাশ দাও আহিলে, আকাশ দা বৌও আহিলে। আমি কথাটো আলোচনা কৰি আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিলোঁ। কৰাৰ পাছত আমগুৰি থানাৰ বিষয়াসকললৈ আমাৰ এটাই অনুৰোধ, যি বিষয়টো ইয়াতে চলি আছে, কাৰণ এজনী ছোৱালী ইমান এটা অপপ্ৰচাৰ তেওঁলোকে চলাবলৈ বিচাৰিছে, তেওঁলোকে যাতে সেই মানুহবোৰক সোনকালে বিচাৰি উচিত শাস্তি প্ৰদান কৰে। কাৰণ মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হৈছে মোৰ পৰিয়াল, মোৰ চৰিত্ৰ আৰু মোৰ স্বাভিমান। এই তিনিটা বস্তুত যেতিয়া কোনোবাই মোক আঘাত কৰিব বিচাৰে, মই মনে মনে কেতিয়াও নাথাকোঁ। আৰু যিহেতু মই একো ভুল কৰা নাই, কাৰণ আজি যদি ভিডিঅ'টোত থকা ছোৱালীজনী মই হ'লোঁ হয়, তাৰ লগত মোৰ কিবা লিংক থাকিলে হয়, মই ভয় কৰিলোহেঁতেন, মই 10 বাৰ ভাবিলোহেঁতেন মই কিবা এটা ষ্টেপ লোৱাৰ আগত। কিন্তু যিহেতু মোৰ গাত একো ভুলেই নাই, আজি মই যদি ক'ৰবাত যাবলগীয়াও হয়, মই 10 বাৰ ভাবোঁ মই কোনোবা এটা কাম কৰাৰ ভিতৰত। কাৰণ মোৰ দেউতা এজন শিক্ষক হয়, মোক আজিলৈকে সেনেকুৱা কোনো শিক্ষাই দিয়া নাই যে মই এনেকুৱা ধৰণৰ কিবা অশ্লীল কাম কৰিম। মই 10 বাৰ কাপোৰ এটা পিন্ধাৰ আগতো মই 10 বাৰ ভাবোঁ, কাৰণ সমাজত এটা মোৰ বৰ্তমানলৈকে সন্মান আছে, মানুহে মোক চিনি পায়। এনেকুৱা কাম মই জীৱনতো নকৰোঁ, কাৰণ তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে, মানুহ এনেকুৱা কিছুমান আছে মোক সদায় দেখি থাকে, সদায় দেখি থকা ছোৱালী এজনী, আৰু সেই ছোৱালীজনী হয়নে নহয় তেওঁলোকে জানে। ভুক্তভোগী তনয়া কোঁৱৰে এই ষড়যন্ত্ৰৰ এক উচিত তদন্তৰ দাবী জনাইছে। ইতিমধ্যে আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে তনয়াই। এই ক্ষেত্ৰত আমগুৰিস্থিত টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়ায়ো বিষয়টিৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে। 420 এটা চামে এই পিছত লাগি গৈছে যেন আমি অনুভৱ কৰিছোঁ, কাৰণ যিটো ভিডিঅ'ত এই কণমানি ছোৱালীজনীয়ে কোনো ক্ষেত্ৰতে তাত জড়িতই নহয়। এই ভিডিঅ'টো আপোনালোকে দেখিলেও গম পাব যে এই ছোৱালীজনী আৰু ভিডিঅ'টোত থকা ছোৱালীজনী আকাশ পাতাল ডিফাৰেঞ্চ আছে। তো তাত কি ভিত্তিত যে এইজনী ছোৱালী তনয়া কোঁৱৰ বুলি আমগুৰিকে ধৰি সমগ্ৰ অসমৰ কিছুমান ধুৰন্ধৰ 420 দগবাজ বদমাছ, যাক কাম বন নাইকিয়া মানুহ, সেই কাম বন নাইকিয়া মানুহবিলাকে কি কৰিছে, ভিডিঅ'টো য'তে ত'তে ভাইৰেল কৰি আছে, আৰু কৰি পেলাই কৈ আছে যে এইটো তনয়া কোঁৱৰৰ ভিডিঅ'। বা আজি এইখন ঘৰত কি পৰিস্থিতি হৈছে আপোনালোকে আহি পেলাই দেখিছে, বা আমি আজি আহি পেলাই দেখিছোঁ যে কোনো খোৱা বোৱা নাই, দিনে ৰাতিয়ে এটা কান্দোনত ভাগি পৰিছে, যে মিছা অভিযোগ দি যি নিক্ষেপ কৰা এটা চক্ৰান্ত কৰিছে, অতি আমি দুখ পাইছোঁ।
গতিকে আমি এটাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি এছ পি ছাৰক লগ কৰি আজি আমি এজাহাৰ দাখিল কৰিছোঁ, আমাৰ আমগুৰি প্ৰশাসনক আমি এজাহাৰ যোৱাকালি দাখিল কৰিছোঁ। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত আস্থা ভৰসা আছে। গতিকে অতি শীঘ্ৰেই ধুৰন্ধৰসকলক ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে, আৰু যিসকলে এইখিনি প্ৰচাৰ কৰিছিলে সেইসকলক প্ৰয়াত্ত কৰি জেল হাজত প্ৰেৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। এনে এক জঘন্য ঘটনাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে বা প্ৰকৃত দোষীক কৰায়ত্ব কৰি আইনৰ গণ্ডিৰ ভিতৰত কেনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।